ডিব্ৰুগড়ত নতুন ইতিহাস ৰচিলে হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসটোৱে ডিব্ৰুগড়ৰ বাবে লৈ আহিছিল বিশেষ বতৰা কুড মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটে পূৰ্বেই লৈ পেলাইছিল সিদ্ধান্ত এতিয়াৰ পৰা গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত মতেই কাম প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত এডভান্টেজ আসামৰ বাবে কেইবাদিনীয়া বিদেশ ভ্ৰমণ সামৰি উভতিছিল মুখ্যমন্ত্ৰী দিল্লী আৰু গুৱাহাটী হৈ বিশেষ বিমানযোগে শনিবাৰে ডিব্ৰুগড়লৈ উৰা মৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত উপস্থিত হৈয়ে অংশ লৈ ডুমডুমা সমজিলা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত দেওবাৰে পুৱা ডিব্ৰুগড়ৰ মিনি সচিবালয় চৌহদত গছপুলি ৰোপণ কৰি গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে তাৰ পাছতেই পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে ডিব্ৰুগড়ৰ থানা চাৰিআলিত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে তাৰ পাছতেই আৰম্ভ হয় ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী डिजास्टर रिस्पांस फोर्स एसडीआरएफ एवं अग्निशमन एवं आपातकालीन विभाग बाढ़ के दौरान গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী খেলপথাৰত সমবেত আৰক্ষী নিৰাপত্তা বাহিনীৰ অভিবাদন গ্ৰহণ কৰি পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত সমবেত শ লোকক সাক্ষী কৰি মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত প্ৰতিফলিত হ'ল নতুন অসমৰ ছবি ৰাজ্যৰ দ্বিতীয় ৰাজধানী হ'ব ডিব্ৰুগড় সাংস্কৃতিক নগৰী হিচাপে গঢ়ি তুলিবলগীয়া তেজপুৰত নিৰ্মাণ হ'ব নতুন ৰাজভৱন ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ এক গৌৰৱময় যাত্ৰাৰ আৰম্ভণিতে মই ৭৬তম গণৰাজ্য দিৱসৰ এই গৌৰৱময় দিনটোত ডিব্ৰুগড় জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ এই দিনটোত আমি আকৌ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ যে ভাৰতৰ সংবিধানক জৰুৰী অৱস্থাৰ দৰে তমসাপূৰ্ণ দিনবোৰলৈ আমি আৰু কেতিয়াও লৈ যাব নিদিওঁ সংবিধানৰ আধাৰত দেশৰ গণতন্ত্ৰক আমি আকৌ এবাৰ প্ৰতিষ্ঠা কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ কৰাৰ অৰুণোদয় যাত্ৰাৰ আমি সকলোৱে সমভাগী হ'ম অৰুণোদয় আঁচনিৰ জৰিয়তে বহুতৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ লগতে মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাৰ সময়সীমা ফেব্ৰুৱাৰীৰ মাজভাগলৈ বৃদ্ধি কৰা বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনি আজি অসমৰ জনগণৰ বাবে এক ইকনমিক মাল্টিপ্লায়াৰ বা আৰ্থিক গুণকলৈ ৰূপান্তৰ হৈছে অৰুণোদয় আঁচনিক আমি ত্বৰান্বিত কৰিবলৈ এই বছৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি ২৬ লাখৰ পৰা ৪০ লাখলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মিছন বসুন্ধৰাই আজি আমাৰ ৰাইজক ভূমিৰ ওপৰত বহুদিনে বঞ্চিত হৈ থকা অধিকাৰক আকৌ এবাৰ আমি প্ৰদান কৰিবলৈ সক্ষম হ'লোঁ ডিব্ৰুগড়ৰ দৰে চহৰত টি গ্ৰান্তত বাস কৰি থকা লোকসকলক মিছন বসুন্ধৰাই এইবাৰ পট্টা পোৱাৰ বাবে এক সুযোগ আৰু সুবিধা প্ৰদান কৰিব যিসকলে এই বসুন্ধৰাত এতিয়াও আবেদন কৰা নাই তেওঁলোকৰ আবেদনৰ তাৰিখ আমি 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিম যাতে সকলোৱে এই আবেদন কৰাৰ
সুযোগ লাভ কৰিব পাৰে বহিৰাষ্ট্ৰৰ নতুন সম্ভাৱনালৈ অসমলৈ উভতিছে মুখ্যমন্ত্ৰী শীঘ্ৰেই বহিৰাষ্ট্ৰৰ বিনিয়োগৰ জৰিয়তে হ'ব হেনো অসমৰ উন্নয়ন এতিয়াৰে পৰা উন্নয়ন আৰু বিকাশৰ বাবেহে কাম হ'ব বুলিও দোহাৰিলে মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে জাতীয় দল সংগঠনক চান্দা সংস্কৃতি পৰিহাৰ কৰি অসমৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ আহ্বান মুখ্যমন্ত্ৰী দুৰ্নীতি কেতিয়াও আমাৰ জাতিৰ পৰিচয় হ'ব নোৱাৰে চৰকাৰী কাৰ্যালয়ত গ'লে সাধাৰণ ৰাইজে যেতিয়া টকা পইচা দিব লাগে সাধাৰণ ৰাইজে যেতিয়া বিলম্বতাৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতে নিজৰ আস্থাক অনাস্থালৈ ৰূপান্তৰ কৰে সেই সময়তে জাতিটোৰ স্খলন যাত্ৰা আৰম্ভ হয় নতুনকৈ চাকৰিত যোগদান কৰা আৰু অনাগত দিনত চাকৰিত যোগদান কৰা আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব মই পিতৃ মাতৃক অনুৰোধ কৰিম আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয় তেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী সামৰি নাহৰকটীয়া সমজিলা সন্দৰ্ভতো এক পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লিলৈ ডিব্ৰুগড় চহৰত 4খনকৈ উৰণ সেতুৰ শিলান্যাসো কৰে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সৈতে হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV+।